আপনার বন্ধু কিজন কোন আছে আছে সঁচা কথা কবলৈ গ'লে জয় যাত্ৰাত মই আগুৱাই যাম। মই আজি 7 মাহৰ পৰা আমাৰ খনিতপুৰীয়া ভূমিৰ ওপৰত মই অভিযান চলাই সকলো ধৰ্মীয় সকলো জাতিৰ বাদৰ মাজত তেওঁলোকৰ মনৰ কথা তেওঁলোকৰ সুখ দুখৰ সহভাগী হৈ মই কাম কৰি আহিছোঁ। তেওঁলোকে মোৰ ওপৰত সুন্দৰ ধৰণে বিশ্বাস কৰিছে আৰু আমি আচলতে মই যিহেতু LIC নিচিনা অনুষ্ঠানৰ পৰা বিহাৰেছলৈ ওলাই অহা আমি ফাঁকি ফোকা নাজানো। আমি ভিতৰত যেনেকুৱা বাহিৰতো একেই সেইধৰণে আমি সমাজত কাম কৰি আহিছোঁ আৰু সেইবিলাক মানুহে মোৰো সততাৰ ওপৰত বিশ্বাস কৰি এই 19 এপ্ৰিলৰ দিনা বিপুল ভোটত জিকাই ভাৰতবৰ্ষৰ ৰাজনীতিত এটা ডাঙৰ পৰিৱৰ্তন আহিব বুলি মই বিশ্বাসী। বিজেপি আৰু কংগ্ৰেছ লগতে মই অৰিজিনেলি RSSৰ ল'ৰা হয়, RSS কৰিছিলোঁ। বিজেপিয়ে টকা পইচাৰ খেল কুদত টকা টিকেটটো মোক নিদিলে, ঠিকেই আছে দিয়া নাই, কিন্তু মই যে ওলাই যাব পৰা কেণ্ডিডেট এজন হয় সেই কথা মই অতি সোনকালে সৰ্বভাৰতীয় ভিত্তিত মই প্ৰকাশ কৰিম, মই দেখুৱাই দিম। সেইটো মোৰ দৃঢ় বিশ্বাস। মই টোটেল ভোট 8 লাখ প্লাছ পাম বুলি মোৰ দৃঢ় বিশ্বাস। আজি কেইবাদিনৰ পৰা মই সেই কথাই কৈ আহিছোঁ। আজি এইটো কম, হয়তো ৰিজাল্ট ডিক্লেয়াৰ হোৱা দিনাও সেইখিনিয়ে আমি উত্তৰটো পাম বুলি মই দৃঢ় বিশ্বাস। গোৰ্খা ভোটৰ মই 90% পাম, মুছলিম ভোটৰ মই 90% পাম, ST ভোটৰ মই 80% পাম। অসমীয়া ভোট যিটো আমাৰ অসমীয়া বিহাৰী মাৰোৱাৰী বেংগলী সম্প্ৰদায়ৰ ভোট আছে সেই ভোটৰ মই মোটামুটি 50% মই আশা কৰিছোঁ। আপোনাৰ চাওক বিজেপি মতে কি কওঁ সেই বিষয়ে মোৰ নো কমেণ্ট। মই কমেণ্ট 8 লাখ ভোট পাব খাটাং 8 লাখ প্লাছ। আপোনাৰ প্ৰচাৰ অভিযানত কোনে সহায় কৰিছে? প্ৰচাৰ অভিযানত মোৰ লগত 4জন মানুহ আছে। নিকঞ্জ দাস আছে, মোৰ আমাৰ জয় পংকজ কলিতা আছে আৰু লগত তুলসী শৰ্মাও থাকে। আমি 4জনে প্ৰায় গাড়ীখন লৈ যাওঁ, যিকেইটা আমাৰ টাৰ্গেটৰ জেগা হয় সেইবিলাকত গৈ আমি আমাৰ তেওঁলোকৰ সমস্যাখিনি সকলো মানুহে কৈছে আজিলৈকে আমাৰ এৰিয়াত এনেকুৱা মানুহ কোনো অহা নাই, আপুনি প্ৰথম ব্যক্তি। গতিকে মই তেওঁলোকক মোক ভোট দিবৰ কাৰণে মই কোৱা নাই, তেওঁলোকক কিছুমান তথ্য দিছোঁ। এই তথ্যখিনি আপোনালোকে চাওক, যদি ভাল পায় ভোটটো মোক দিয়ক, যদি বেয়া পায় মোক নিদিব। দেখা গৈছে বিশ্বনাথ নগৰত আপোনাক ঘূৰি ফুৰা দেখা গৈছে লগত 4জন বন্ধুক লৈ পেলাই। গতিকে আপোনাৰ নিৰাপত্তাৰক্ষী নাই অথবা PSO নাইকিয়া, এই সন্দৰ্ভত মই ৰাইজৰ মাজৰ মানুহ। গতিকে মোৰ কোনো সেই ধৰণৰ বেয়া চৰিত্ৰ বা বেয়া ধান্দা বা বেয়া কামৰ কোনো ৰেকৰ্ড নাই। গতিকে ৰাইজে মোক মৰম কৰে। গতিকে এই চিকিউৰিটিৰ খৰচ এটা কৰি চৰকাৰৰ টকাটো মই খৰচ কৰিবলৈ নিবিচাৰোঁ। আপুনি বিচৰা নাই তাৰমানে? মই বিচৰা নাই।